হেল্ল' এভৰিৱান, আজি আমি পঢ়িম ক্লাছ 9 মেথছৰ এক্সাৰচাইজ 1.2 কুৱেশ্যন নম্বৰ 1 যদি আমি চাওঁ। কুৱেশ্যন নম্বৰ 1 এনচাৰ। কুৱেশ্যন নম্বৰ 1ত কি কৈছে? তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা, তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা। 1ত কি কৈছে? প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। যদি আমি চাওঁ, প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা। চাবা, এইডাল এডাল সংখ্যা ৰেখা, ঠিক আছে। এই সংখ্যা ৰেখাডালত আমি যিমানবোৰ সংখ্যা পাম সেই সকলোবোৰে কি হ'ব? আমাৰ বাস্তৱ সংখ্যা হ'ব, ঠিক আছে। আৰু এই সংখ্যা ৰেখাডালতে আমি কি পাওঁ? অপৰিমেয় সংখ্যাবোৰো পাওঁ, পৰিমেয় সংখ্যাবোৰো পাওঁ। গতিকে ইয়াত থকা প্ৰতিটো সংখ্যাই এটা বাস্তৱ সংখ্যা, ইয়াত থকা অপৰিমেয় সংখ্যাটো এটা বাস্তৱ সংখ্যা হ'ব। গতিকে উক্তিটো শুদ্ধ, ঠিক আছে। অৰ্থাৎ সত্য নে সত্য সুধিছে, সত্য, ঠিক আছে। কাৰণ সংখ্যা ৰেখাত থকা প্ৰতিটো সংখ্যাই এটা বাস্তৱ সংখ্যা, ঠিক আছে। কুৱেশ্যন নম্বৰ 2ত কি কৈছে? সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱেই √m(r) য'ত m এটা স্বাভাৱিক সংখ্যা। এইটো আমাৰ সত্য নহয়। কিয় সত্য নহয় মই কৈ আছোঁ, ঠিক আছে। এইটো আমাৰ সত্য নহয়, কাৰণ চাবা, আমাৰ এই সংখ্যা ৰেখাডাল, ঠিক আছে, ধৰা হ'ল 2/3, ঠিক আছে। এই 2/3টো আমি ক'ত পাম? সংখ্যা ৰেখাত পাব পাৰোঁ। এইটো এটা অপৰিমেয় সংখ্যা, কিন্তু যদি আমি 2/3টো স্বাভাৱিক সংখ্যা হয় জানো? ইয়াতে স্বাভাৱিক সংখ্যা নহয়, ঠিক আছে। গতিকে এইটো উদাহৰণ যদি দিওঁ আমি, কাৰণ উদাহৰণস্বৰূপে ইয়াত 2/3 এটা স্বাভাৱিক সংখ্যা নহয়, ঠিক আছে। কিন্তু 2/3 এটা, কিন্তু √2/3 সংখ্যা ৰেখাত পোৱা যায়, ঠিক আছে। এইটো এটা কাৰণ হ'ল, ঠিক আছে। এতিয়া কুৱেশ্যন নম্বৰ 3ত কি কৈছে? কুৱেশ্যন নম্বৰ 3ত কৈছে প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা। এইটো অসত্য। চাবা, উদাহৰণ 5 এটা কি হয়? বাস্তৱ সংখ্যা হয়, এটা বাস্তৱ সংখ্যা, কিন্তু ই অপৰিমেয় নহয়। অপৰিমেয় নহয়, ঠিক আছে। এইটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 1ৰ কাৰণে এনচাৰ, ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 2ত কি হৈছে? সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে? যদি নহয়, তেনেহ'লে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা। যদি চাওঁ আমি কুৱেশ্যন নম্বৰ 2 এনচাৰ, সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে? নহয়, ঠিক আছে। উদাহৰণ আমি কি দিব পাৰোঁ? √25, যাৰ বৰ্গমূল কি হয়? 5 হয়, এটা পৰিমেয় সংখ্যা, ঠিক আছে।